নমস্কাৰ বন্ধুসকল, এতিয়া আপোনালোকৰ DLED আৰু BEDৰ এক্সাম আহি আছে, গতিকে তাৰ কাৰণে আমি কেইটামান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আমি আলোচনা কৰিম। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে, ডিউৰিং হুজ ৰেইন এট ৰংপুৰ চিটি এন এম্ফিথিয়েটাৰ ন'ন এজ ৰংঘৰ ফৰ এনিমেল ফাইট ৱাজ বিল্ড। এতিয়া কথাটো হৈছে ৰংঘৰ কাৰ দিনত আপোনাৰ নিৰ্মাণ কৰা হৈছিলে, সেইটো আপুনি এনচাৰ ক'ব লাগিব। প্ৰমত্ত সিংহৰ দিনত। ঠিক আছে। আহোমৰ নেক্সট কুৱেশ্যনটো হৈছে, আহোমৰ বিভিন্ন কেপিটেল আছিলে, আপোনালোকে জানে, গতিকে বিভিন্ন সময়ত বিভিন্ন কেপিটেলৰ এতিয়া আমাক সেইটোৰ ওপৰত প্ৰশ্ন সুধিছে। আপুনি চাব, নেম 3 কেপিটেলছ অফ আহোম কিংডম এট ডিফাৰেণ্ট এৰাছ। বেলেগ বেলেগ যুগত মানে বেলেগ বেলেগ সময়ত কোনকেইখন আমাৰ আহোমৰ আছিলে কেপিটেল আছিলে, ৰাজধানী আছিলে। এতিয়া এনচাৰটো হৈছে চৰাইদেউ, গড়গাঁও আৰু যোৰহাট। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে, ওৱান অফ দি ফাৰ্ষ্ট এভাৰ বৰবৰুৱাছ অফ আহোম কিংডম অলছ' এচিভড এ মেমৰেবল ৰেপুটেশ্যন। নেম বোথ ফাদাৰ এণ্ড চন ডিউ। প্ৰশ্ন বুজি পাইছেনে? ওৱান অফ দি ফাৰ্ষ্ট এভাৰ বৰবৰুৱা অফ আহোম কিংডম অলছ' এচিভড এ মেমৰেবল ৰেপুটেশ্যন। নেম বোথ ফাদাৰ এণ্ড চন। আহোমৰ প্ৰথমজন বৰবৰুৱাৰ বিষয়ে সুধিছে আৰু তেওঁৰ পুতেকৰ নাম সুধিছে, যিকেইজন আহোমৰ শাসনকালত বহুত বেছি ফেমাছ আছিলে, বিখ্যাত আছিলে। তেওঁলোক হৈছে মোমাইল তামুলী বৰবৰুৱা আৰু লাচিত বৰফুকন। বুজি পালে? এতিয়া আপোনালোকে আৰু এটা কথা ক'বচোন, লাচিত বৰফুকনৰ আৰু এটা ভায়েক আছিলে। ঠিক আছে। সেই ভায়েকজনৰ নাম কি আছিলে আপোনালোকে কমেণ্ট ছেকশ্যনত লিখি জনাব। নেক্সট কুৱেশ্যন হ'ল, ডিমাপুৰ ইজ দ্য কেপিটেল অফ কছাৰী কিংডম ৱাজ অকুপাইড বাই আহোম কিং। কছাৰী কিংডমৰ যিটো কেপিটেল আছিলে ডিমাপুৰ, সেই ডিমাপুৰ কেপিটেলখন আহোমৰ কোনজন ৰজাই আপোনাৰ অকুপাই কৰি লৈছিলে? এই এনচাৰটো আপুনি কওক। এনচাৰটো হৈছে চুহুংমুং। ঠিক আছে। পোষ্ট অফ বৰবৰুৱা এণ্ড বৰফুকন ৱেৰ ক্ৰিয়েটেড বাই। বৰফুকন আৰু বৰবৰুৱা পোষ্টটো কোনে প্ৰথম ইণ্ট্ৰডিউচ কৰিছিলে? সেইটো হৈছে তেওঁ হৈছে প্ৰতাপ সিংহ। ঠিক আছে। কামাখ্যা টেম্পল ৱাজ ৰিবিল্ড বাই কোচ কিং। কোনজন কোচ ৰজাই কামাখ্যা মন্দিৰটো নতুনকৈ নিৰ্মাণ কৰিছিল? তেওঁ হৈছে নৰনাৰায়ণ। অ'কে। এনচাৰটো হৈছে নৰনাৰায়ণে কামাখ্যা মন্দিৰটো নতুনকৈ নিৰ্মাণ কৰিছিল। দি কিং নিকনেম ভগা ৰজা। কোনজন ৰজাক ভগা ৰজা নামেৰে আমাক জনা গৈছিলে? তেওঁ হৈছে চুৰামফা। ঠিক আছে। চুৰামফাক ভগা ৰজা নামেৰে নামাকৰণ কৰা হৈছে। এতিয়া এটা বস্তু মনত ৰাখিব, যিবিলাক নিকনেমবিলাক মানে পৰীক্ষাবিলাকত বৰকৈ সুধি থাকে। এইবাৰ APSC যোৱাকালি হৈ গ'ল, এই APSC এক্সামটোতো নিকনেমবিলাক মেটচ কৰা আহিছে। বুজি পালে? গতিকে নিকনেমকেইটা আপোনালোকে পূৰা মুখস্থ মাৰি থৈ দিব। এতিয়া নেক্সট কুৱেশ্যন হৈছে মৈদামছবিলাক কি হয় একচুৱেলি, সেইটো সুধিছে। মৈদামছবিলাক হৈছে এলাবৰেট বাৰিয়েল টেংকছ অফ আহোম নবেল্টি এণ্ড কিংছ। আহোমৰ যিবিলাক মানে আপোনাৰ ৰজা হ'ল, তাৰপিছত আপোনাৰ এই ৰজাঘৰৰ মানে পুৰোহিত বা তেনেকুৱা মিনিষ্টাৰবিলাক হ'ল, তেওঁলোকক যিটো ঠাইত মানে মৃত্যুৰ পিছত পুতি থোৱা হৈছিলে সেই ঠাইটোক মৈদাম বুলি কোৱা হয়। বুজি পালে? এতিয়া নেক্সট কুৱেশ্যন হৈছে, গোহাঁই কমল আলি কনষ্ট্ৰাক্টেড বাই গোহাঁই কমল ফ্ৰম কোচ বিহাৰ টু নৰনাৰায়ণপুৰ was constructed during the reign of। কাৰ শাসনকালত গোহাঁই কমল আলিটো নিৰ্মাণ কৰিছিল? সেইটো হৈছে এনচাৰটো হৈছে নৰনাৰায়ণ। বুজি পালে? এইটো কুৱেশ্যন APSC 2013ত অলৰেডি অহা কুৱেশ্যন। এইকেইটা যিকেইটা মই অলৰেডি আলোচনা কৰিছোঁ, গোটেইকেইটা কুৱেশ্যন অলৰেডি অহা কুৱেশ্যন। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে, দি ফাৰ্ষ্ট আহোম মনাৰ্ক টু এজিউম দি হিন্দু টাইটেল স্বৰ্গনাৰায়ণ টাইটেলটো লোৱা প্ৰথমজন আহোম ৰজা কোন আছিলে? তেওঁ আছিলে চুহুংমুং। চুহুংমুঙে প্ৰথম স্বৰ্গনাৰায়ণ উপাধিটো লৈছিলে। ঠিক আছে। নেক্সট কুৱেশ্যন হৈছে, দি লিটল অফ দি অভাৰঅল এডমিনিষ্ট্ৰেটিভ হেড অফ লোৱাৰ এছাম ৰিজিয়ন ডিউৰিং দি আহোম ৰুল ৱাজ। কুৱেশ্যনটো বুজি পাইছে? দি লিটল অফ দি অভাৰঅল এডমিনিষ্ট্ৰেটিভ হেড অফ লোৱাৰ এছাম ৰিজিয়ন, মানে যিটো আমাৰ নিম্ন অসম, এই নিম্ন অসমৰ
মানে যিটো প্ৰশাসনিক বিষয়া তেওঁ কোন আছিলে সেইটো সুধিছে। বৰফুকন যেনেকৈ লাচিত বৰফুকন বা তেনেকুৱা সমসাময়িক বৰফুকনটো একচুৱেলি এটা পদবী আছিলে, গতিকে লাচিত সেই পদবীটোত কিছু সময় মানে অধিষ্ঠিত আছিলে, গতিকে তেনেকৈ পৰৱৰ্তী যিখিনি আপোনাৰ বিষয়া আহিল সেইখিনি বিষয়া মানে বৰফুকন পদবীটো আৰু নিম্ন অসমৰ প্ৰশাসনিক বিষয়া পদবী আছিলে। বুজি পালে? কোনজন আহোম ৰজা আটাইতকৈ কম দিনৰ কাৰণে ৰজা হৈছিলে? Which Ahom king had the shortest reign of 21 days? 21 দিনৰ আটাইতকৈ shortest reign কাৰ আছিলে? কোনজন আহোম ৰজাৰ আটাইতকৈ কম দিনৰ কাৰণে ৰাজত্ব কৰিছিল? তেওঁ হৈছে চুহুং। ঠিক আছে, চুহুঙে আটাইতকৈ কম সময়ৰ কাৰণে ৰাজত্ব কৰিছিলে। নেক্সট কুৱেশ্যন হৈছে which of the following statement regarding the treaty of অসুৰৰ আলি is correct? এতিয়া অসুৰৰ আলি যিটো ট্ৰিটি সেইটোৰ বিষয়ে জানিব লাগিব আপোনালোকে। কাৰ মাজত হৈছিলে, কোনে কি কৰিছিলে নকৰিছিলে, কি লাষ্টত এনচাৰ হ'ল মীমাংসা হ'ল, বুজি পালে? এইখিনি বস্তু আপোনালোকে জানিব লাগিব। এতিয়া আমাক যিটো কুৱেশ্যন সুধিছে তাৰে কাৰেক্ট এনচাৰটো হৈছে ইট ৱাজ চাইন বাই আল্লাহ ইয়াৰ খান এণ্ড মোমাই তামুলী বৰবৰুৱা। যিটো অসুৰৰ আলি ট্ৰিটি এইটো দুটা মানুহৰ মাজত হৈছিলে, এটা হৈছে আল্লাহ ইয়াৰ খান আৰু মোমাই তামুলী বৰবৰুৱা। বুজি পালে? এতিয়া নেক্সট এনচাৰটো হৈছে, নেক্সট কুৱেশ্যনটো হৈছে নেম দি মোগল জেনেৰেল হু টুক পজিশ্যন অফ দি আহোম কেপিটেল গড়গাঁও ইন 1662। 1662 চনত কোনজন মোগল জেনেৰেলে আহোম কেপিটেল গড়গাঁও নিজৰ অধীনত লৈ গৈছিলে? তেওঁ আছিলে মিৰ জুমলাই 1662 চনত গড়গাঁও যেতিয়া আহোমৰ কেপিটেল আছে সেই গড়গাঁওক তেওঁ নিজৰ কণ্ট্ৰললৈ আনিছিলে। ঠিক আছে, হু এছ'চিয়েটেড উইথ দি ইনফেমাছ বঙাল পুখুৰী টেংক ডাক ডিউৰিং দি আহোম এৰা? আহোমৰ শাসনকালত যিটো বঙাল পুখুৰী আছিলে সেইটো কোনে খন্দুৱাইছিল? মানে এইটো দুজন মানুহৰ জড়িত আছিলে, এজন হৈছে ৰূপসিং সুবেদাৰ আৰু বদন। ঠিক আছে, both A and B. In which year Sukapha established Ahom kingdom in Choraideau? চুকাফাই চৰাইদেউত আহোমৰ যিটো কেপিটেল কেতিয়া স্থাপন কৰিছিলে? বুজি পালে? এইটো এনচাৰ হৈছে 1253 চনত, 1253। লংগেষ্ট ছাৰ্ভিং আহোম কিং অফ আহোম ডাইনেষ্টি? আহোমৰ শাসনকালত আটাইতকৈ বেছি দিন কোনে শাসন কৰিছিলে? চুকাম্ফা। বুজি পালে? চুকাম্ফাই আটাইতকৈ বেছি দিন শাসন কৰিছিলে। অলপ আগতে মই আটাইতকৈ কম দিন কোনে শাসন কৰিছিলে সেইটোও কৈছিলোঁ, সেইটো গতিকে আপোনালোকে মনত আছেনে? যদি আছে কমেণ্ট কৰি জনাওক। গতিকে নেক্সট কুৱেশ্যন হৈছে আমাৰ আণ্ডাৰ হুজ গাইডেন্স দি বৃন্দাবনী বস্ত্ৰ ৱাজ ওভেন বাই আছামিজ উইভাৰ্ছ? অসমীয়া যিখিনি শিপিনী আছিলে সেই শিপিনীখিনিয়ে কাৰ তত্ত্বাৱধানত বৃন্দাবনী বস্ত্ৰখন তৈয়াৰ কৰিছিলে? এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইবাৰৰ কাৰণে, কাৰণ এইটো নিউজতো আছে। তেওঁ হৈছে শংকৰদেৱৰ অধীনত অসমৰ যিখিনি শিপিনী আছিলে তেওঁলোকে বৃন্দাবনী বস্ত্ৰখন নিৰ্মাণ কৰি ওলাইছিলে। হ'ব, আজিলৈকে কেনেকুৱা পালে জনাব। যদি ভাল পাইছে আগলৈকে ভিডিঅ'টো বনাম। আৰু DLED পৰীক্ষা আহি আছে আপোনালোকৰ নেক্সট দেওবাৰে, গতিকে যদি ইচ্ছা কৰে ক'ব কমেণ্ট ছেকশ্যনত। BEDৰ কাৰণেও এইবিলাকে কুৱেশ্যন, গতিকে BED DLED জনাই দিব। যদি আপোনালোকৰ ভিডিঅ'টো ভাল পাইছে কাইণ্ডলি কমেণ্ট কৰি জনাব।